জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াই যি প্ৰতিবেদন দিছিল সেই প্ৰতিবেদন যথেষ্ট দিন আছিল ৰাজ্য চৰকাৰৰ হাততে আছিল লখিমপুৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকতে সিদ্ধান্ত ল'লে যে কেন্দ্ৰীয় চৰকাৰৰ পাৰভিউত 15টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন আছে টোটেল 67 আছিল আইডেণ্টিফাই কৰা হৈছিলে তাৰ ভিতৰত 40 আছিল ৰাজ্য চৰকাৰে কৰিব পৰা আৰু 15টা আছিল কেন্দ্ৰীয় চৰকাৰৰ আৰু 12টা আছিল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰিব পৰা আজি সেই আটাইখিনি বিষয়ৰ ওপৰত 40টা প্লাছ আৰু 12টা যিখিনি প্ৰায় 52টা এইখিনি ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেতিয়া কেনেকৈ কৰিব সেই সম্পৰ্কত আজি বিস্তৃতভাৱে আলোচনা কৰিলে অসম চৰকাৰৰ আওতাত পৰা যি 52টা বিষয় সেই 52টা বিষয়ৰ সিদ্ধান্ত হৈছে এতিয়া এই সিদ্ধান্ত যে হ'ল এইবোৰ কাৰ্যকৰী হ'ব লাগিব গতিকে কাৰ্যকৰী কৰিবৰ কাৰণেও কিছুমান সময় নিৰ্ধাৰণ কৰা হৈছে যিবোৰ সময় বান্ধি দিয়া হৈছে সেইমতে কাৰ্যকৰী কৰিম বুলি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে